আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ পৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়িত কৰিছিলে। এই কাৰ্যসূচীৰ কোনো অনুমতি তেখেতসকলে প্ৰশাসনৰ পৰা বিচৰাও নাছিলে আৰু আমি অনুমতি দিয়াও নাই। আজি 10:30 মান বজাত এইটো আমাৰ ৰাজভৱন যোৱা ৰাস্তা উজান বজাৰ, তাতে এখন প্ৰাইমেৰী স্কুল আছে গণেশ মন্দিৰৰ ওচৰত। প্ৰাইমেৰী স্কুলৰ সৰু ফিল্ড এখনতে কংগ্ৰেছ দলৰ তেওঁলোকৰ কাৰ্যকৰ্তাসকল জমা হয়। তাত কংগ্ৰেছ দলৰ নেতাসকলো থাকে। মানুহ 1000তকৈ বেছি জমা হৈছিলে। কোনো অনুমতি কিন্তু প্ৰশাসনৰ পৰা লোৱা নাছিলে। আমি তাত আৰক্ষী মোতায়েন কৰিছিলোঁ। ফিল্ডৰ বাহিৰতে আমাৰ প্ৰথম বেৰিকেডটো আছিলে। তাৰপিছত যিটো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ৰটাৰীটো আছে সেইটোত আমাৰ ছেকেণ্ড বেৰিকেডটো আছিলে আৰু তাৰ পিছত আৰু এটা থাৰ্ড বেৰিকেড আছিলে। প্ৰথম বেৰিকেডৰ আমাৰ যিমান আৰক্ষী আছিলে তেখেতসকলে কংগ্ৰেছ দলৰ নেতাসকলক অনুৰোধ কৰে যে আপোনালোক ইয়াৰ পৰা বাহিৰলৈ নোলাব, কিন্তু প্ৰথম বেৰিকেড তেওঁলোকে ভাঙি গোটেই যিটো তেওঁলোকৰ প্ৰতিবাদী সমদল সেইটো ৰাজভৱনৰ দিশে অগ্ৰসৰ হয়। তাৰপিছত গৈ যিটো আমাৰ ছেকেণ্ড বেৰিকেড ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ সেই ৰটাৰীটোত আছিলে, তাত আমাৰ যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিলে। তাত আমাৰ DCP পৰ্যায়ৰ 2জন অফিচাৰ আছিলে আৰু বাকী আৰক্ষী বিষয়াসকল আছিলে। তাত আমাৰ লোহাৰ বেৰিকেড দিয়া হৈছিলে। নেতা কেইজনমান আৰু লগত থকা তেওঁলোকৰ ছাপৰ্টাৰে সেই বেৰিকেড ভাঙি তেওঁলোকে ক্ৰছ কৰি পাৰ হৈ যায়। আমাৰ আৰক্ষীৰ বাধা তেওঁলোকে মনা নাই আৰু তাৰপিছত গোটেইখিনি যিমান সমদলত মানুহ আছিলে গোটেইখিনি বেৰিকেড ভাঙে। সেই সময়তে আমাৰ কোনো ধৰণৰ বেলেগ আমি ফ'ৰ্চ ইউজ কৰা নাই, কোনো ধৰণৰ লাঠি চালনা হোৱা নাই। আমাৰ হাতত যে টিয়াৰ স্মক থাকে, আমি টিয়াৰ স্মক ফায়াৰ কৰা নাই। বন্দুকেৰে যে ফায়াৰ কৰে আমি ফায়াৰ কৰা নাই। টিয়াৰ স্মকৰ যিটো এমিউনিশ্যন থাকে আমি এনেকৈ ৰোল কৰি দিছোঁ যাতে ধোঁৱা ওলায়। সেই ধোঁৱা ওলোৱাৰ পিছতে আমাৰ পুলিচৰ চকু আৰু নাকত লাগিছে আৰু প্ৰতিবাদী সমদলত থকা তেওঁলোকৰ চকু আৰু নাকত লাগিছে। তাৰ পিছতো তেওঁলোকৰ কিছু নেতা আৰু লগত কাৰ্যকৰ্তা অলপ দূৰলৈ আগুৱাই যায়, কিন্তু থাৰ্ড বেৰিকেডটো থকাৰ কাৰণে ৰাজভৱনৰ গেট পাবগৈ নোৱাৰিলে। তাতে প্ৰতিবাদকাৰীসকল আৰু নেতাসকল বহি অলপ সময় তেওঁলোকে প্ৰতিবাদ কৰাৰ পিছতে তাৰ পৰা ডিছপাৰ্চ কৰাৰ পিছত আমি খবৰটো পাইছোঁ যে তাতে কোনোবা এজন ব্যক্তি যি প্ৰতিবাদী সমদলত আছিলে অসুস্থ হৈছে। সেই অসুস্থ হোৱাৰ খবৰটো পোৱাৰ পিছত আমি GMCত আহি প্ৰাথমিক তদন্ত কৰি আমি যিখিনি গম পালোঁ, প্ৰথম সেই অসুস্থ ব্যক্তিজনে বিভিন্ন ব্যক্তিৰ লগত তাতে কথা পাতিছে আৰু কৈছে যে মোৰ গাটো ভাল লগা নাই। তাৰপিছত নিজৰ গাড়ীত গৈ অলপ পানী খোৱাৰ পিছতে তেওঁ অকণমান অচেতন নিচিনা হৈছে। লগত থকা বন্ধুবৰ্গই ওচৰতে উইণ্ট্ৰভ হস্পিটেল আছিলে আমাৰ আমবাৰীত, উইণ্ট্ৰভ হস্পিটেলত নিছে। উইণ্ট্ৰভ হস্পিটেলৰ তাৰ ডক্টৰে চাই ক'লে যে GMC লৈ যাওক, গুৱাহাটী মেডিকেল কলেজ লৈ যাওক, তাত ভাল চিকিৎসা পাব। কিন্তু গুৱাহাটী মেডিকেল কলেজ আহি পোৱাৰ পিছত ইমাৰ্জেঞ্চি ডক্টৰে চাই কৈছে যে ইতিমধ্যে সেই ব্যক্তিজনৰ মৃত্যু হৈছে। তাৰপিছত পুলিচৰ ফালৰ পৰা আমি যি তদন্ত কৰোঁ সেই তদন্তত প্ৰথম মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট হ'ল। মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট আপোনালোকৰ সন্মুখত এতিয়া শেষ হৈছে। কোনো ধৰণৰ এক্সটাৰ্নেল ইনজিয়ৰি মানে শৰীৰত কোনো ধৰণৰ আঘাত ব্যক্তিজনৰ নাই। আৰু এতিয়া পষ্টমৰ্টেম হ'ব। পষ্টমৰ্টেম হোৱাৰ পিছত বিশেষজ্ঞসকলে ক'ব যে মৃত্যুৰ কাৰণটোনো কি, তাৰ পিছতহে আমি মৃত্যুৰ কাৰণটো গম পাম। কিন্তু এটা কথা ঠিক যে আজি প্ৰতিবাদী সমদলত সেই ব্যক্তিজনে ভাগ লৈছিলে। ব্যক্তিজনৰ বয়স 45 বছৰ, মৃদুল ইছলাম তেখেতৰ নাম, ঘৰ বকো অঞ্চলত। আৰু প্ৰতিবাদ শেষ হোৱাৰ পিছত যেতিয়া ডিছপাৰ্চ হ'বলৈ মানুহখিনি তাৰ পৰা যাবলৈ ধৰে সেই সময়তে তেওঁ অসুস্থ অনুভৱ কৰিছে। আৰু অসুস্থ অনুভৱ কৰাৰ পিছত প্ৰথম এখন হস্পিটেললৈ লৈ গ'ল উইণ্ট্ৰবৰ পিছত ইয়াত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনাৰ পিছত তেখেতক মৃত ঘোষণা কৰিছে। কন্দুৱা গেছ আমি 3টা এমিউনিশ্যন ৰাস্তাত এনেই ৰোল কৰি দিছোঁ, কোনো ধৰণৰ ফায়াৰ কৰা নাই। গতিকে কাৰো গাত আঘাত একো হোৱা নাই। ওলোটাকে সেই কন্দুৱা গেছটো উঠাই পেলাই পুলিচৰ ফালেহে দলিয়াই দিছে প্ৰতিবাদকাৰীয়ে।
তাৰ পৰা অলপ ধোঁৱা ওলাইছে, গতিকে ধোঁৱাৰ কাৰণে তেনেকুৱা আগতে মৃত্যু হোৱাৰ আমি কোনো ধৰণৰ খবৰ শুনা নাই। মৃত্যুৰ আচল কাৰণটোনো কি সেইটো পোষ্টমৰ্টেম হোৱাৰ পিছত ডক্টৰেহে ক'ব পাৰিব। এতিয়া এই মুহূৰ্তত মই ক'ব নোৱাৰিম। কিন্তু আমাৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা বা আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ আমি ফ'ৰ্চ ইউজ কৰা নাই। প্ৰতিবাদকাৰীয়ে 2টা বেৰিকেড ভাঙি যেতিয়া ৰাজভৱনৰ ফালে আগুৱাইছে, 3rd বেৰিকেডত আমি ৰখাইছোঁ।